ছাৰ বাইদেউসকল, এইখিনিতে পেঞ্চনাৰসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ আহিছে আৰু সেয়া হ'ল যে পেঞ্চনাৰসকলৰ যাৱতীয় তথ্য বিচৰা হৈছে আৰু এয়া এখন চৰকাৰী জাননী হয় আৰু এয়া বিদ্যালয় কৰ্তৃপক্ষৰ পৰা প্ৰকাশ পাইছে আৰু য'ত কোৱা হৈছে যে যিসকল চৰকাৰী কৰ্মচাৰী বিশেষকৈ পেঞ্চনাৰসকল 1 তাৰিখ 1 মাহ 2006 পৰা 31 তাৰিখ 3 মাহ 2009 ভিতৰত অৱসৰ গ্ৰহণ কৰিছে আৰু তেখেতসকলৰ কিছুমান পেঞ্চনাৰৰ মৃত্যু ঘটিছে। সেইসকল কৰ্মচাৰীৰ সম্পূৰ্ণ ডাটা তথ্য অহা 17 তাৰিখ 4 মাহ 2026 তাৰিখৰ ভিতৰত এক্সেল ফাইলত দিবলৈ ইয়াৰে জনোৱা হৈছে আৰু য'ত চিৰিয়েল নম্বৰ দিব লাগিব আৰু লগতে থাকিব নেম অফ ইনকুম্বেণ্ট মানে পেঞ্চনাৰগৰাকীৰ নাম আৰু তেখেত কোন বিভাগৰ পৰা নাইবা কোন স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে সেয়া উল্লেখ কৰিব লাগিব। লগতে ৰিটায়াৰ্ড কেতিয়া হৈছে সেয়া দিব লাগিব, অন্যথা কেতিয়া মৃত্যুবৰণ কৰিছে সেয়া উল্লেখ কৰিব লাগিব, ৰিটায়াৰ্ড অৰ ডাইড। আৰু লগতে কোৱা হৈছে ইয়াতে অন কিমান তাৰিখে আৰু লাষ্ট বেচিক পে' কিমান আছিলে আৰু সেয়া এনেকৈ পেঞ্চনাৰসকলৰ তথ্য বিচৰা হৈছে 1 তাৰিখ 1 মাহ 2006 পৰা আপোনাৰ 31 তাৰিখ 2009 ভিতৰত পেঞ্চনাৰসকলৰ লগতে মৃত হোৱা পেঞ্চনাৰসকলৰো আপোনাৰ যি ডাটা বিভাগীয় কৰ্তৃপক্ষই বিচাৰিছে আৰু এই জাননীখন প্ৰকাশ কৰাত আমি পোনে পোনে আপোনালোকৰ মাজত লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগতে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।